আমি কি পিন্ধো বা দেখিবলৈ কেনেকুৱা লাগিছে এই প্ৰশ্নটো প্ৰত্যেকৰে মনত উদয় হয় মাত্ৰ নতুন ষ্টাইল বা ৰঙৰ পোছাক পৰিধান কৰিলেই নহয় লগতে কাপোৰ সাজৰ গুণগত মানদণ্ডটো জনাটো উচিত কম দামত সামগ্ৰী লাগে যদি এই দোকানখনলৈ আহক একদম কম দামত মেখেলা চাদৰৰ লগতে ঘৰৰ প্ৰয়োজনীয় বস্তু পোৱা যাব দোকানখনত মাজবাটৰ তানিছা বস্ত্ৰালয়ত উপস্থিত হৈছিল আমাৰ সাংবাদিক নৰেশ কলতা এই সন্দৰ্ভত কি ক'লে তানিছা বস্ত্ৰালয়ৰ স্বত্বাধিকাৰী ৰামচন্দ্ৰ ভূঞাই হয় মই বৰ্তমান উপস্থিত হৈছোঁ তানিছা বস্ত্ৰালয় আৰু এই তানিছা বস্ত্ৰালয়ৰ যিজন স্বত্বাধিকাৰী ৰামচন্দ্ৰ ভূঞা আৰু ৰামচন্দ্ৰ ভূঞাই কিন্তু আজি বন্ধন বেংকৰ পৰা কিন্তু তেখেতে লোন লৈ এনেদৰে এখন কাপোৰৰ ব্যৱসায়িক আৰম্ভণি কৰিছে আৰু আজি তেখেত কিন্তু খুব স্বাৱলম্বী হোৱা দিশত কিন্তু খুব ভাল মেছেজ পঠিয়াইছে পৰা 3 লাখ টকাটো লৈ মই ৰেডিমেড আইটেম কিছু উঠালোঁ যেনিবা ফ্ৰক নাইটি এনেকৈ আৰু তেনেকৈ এতিয়া হেৰি কৰি আছোঁ আৰু মানে যেতিয়া প্ৰথম আপুনি 40,000 টকা ল'লে হয় 40,000 টকা লৈ পিনে আপুনি কেইখনমানহে ধৰ নাই তেতিয়া সেই 40,000টোত মোৰ তেতিয়া মই কিছু কাপোৰ কিনি আনিব লগা হৈছিল কাৰণ মানুহে কম দামত কাপোৰ বিচাৰে তেতিয়াও মই কিছু দোকানৰ পৰা ৰেডিমেড কাপোৰ কিনিছিলোঁ আৰু 1.5 লাখটো লোৱাৰ পাছত মই তেতিয়া গেঞ্জি জাঙিয়া এইবিলাক আনিব পাৰিছিলোঁ ঘৰটোত কিছু মানে খটুৱাব পাৰিছিলোঁ আৰু দোকান আৰম্ভ কৰিলোঁ মই যোৱা 2023 17 ছেপ্টেম্বৰৰ দিনা তাৰে আগত মই ঘৰৰ পৰা বিক্ৰী কৰি আছোঁ আৰু বন্ধনৰ পৰা লৈ মোৰ খুব সুবিধা এটা হৈছে যে তেওঁলোকৰ তাত মই পইচাটো মানে যিটো পইচা পৰিশোধ কৰাৰ যি ছিষ্টেম সেই ছিষ্টেমটোক মই খুব ভাল পাইছোঁ কাৰণ কিয় যিটো নিম্নমানৰ ইণ্টাৰেষ্ট তাৰে লগত যিটো মূলধনৰ পৰা এটা এমাউণ্ট কাটে আমি বিশেষকৈ ব্যৱসায়ীবিলাকৰ মানে গাত নালাগে তেনেকৈ মানে আমি পৰিশোধ কৰাত যদি একেলগে সেই 3 লাখটো আমি পৰিশোধ কৰিব লাগিলহেঁতেন হয়তো আমাৰ কষ্ট হ'ল গতিকে সুবিধা হৈছে একো অসুবিধা হোৱা নাই তেওঁলোকে মোক নিজেই মাতি পেলাই দি আছিল 3 লাখ লোনটো এতিয়া মোৰ 15টা কিস্তি গ'ল মই অসুবিধা পোৱা নাই স্বাৱলম্বী হ'ব পাৰিছে পাৰিছোঁ নিশ্চয় পাৰিছোঁ স্বাৱলম্বী মই হৈছোঁ কাৰণ যদি মিছ ইউজ হয় কোনোবাই কৰে তেতিয়াতো বেলেগ কথা বাৰু কাৰণ আমি সেই পইচাৰে কাপোৰ কিনিছোঁ কাপোৰ বিক্ৰী কৰিছোঁ গতিকে আমি স্বাৱলম্বী হৈছোঁ বাৰ্তা মই এইটোৱেই দিম যে এতিয়াৰ এই সময়ত মানুহে যে চাকৰিৰ পিছত দৌৰি আছে যে চাকৰি কৰি মানে তেওঁলোকে বয়স পাৰ কৰাই দিলে মইতো ভাবোঁ আচলতে মূলধন অলপো নাথাকিলেও যদি তেওঁলোকৰ সততা আৰু বিশ্বাস থাকে তেনেহ'লে বন্ধন বেংকৰ পৰা লোন এটা লৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু যিকোনো ব্যৱসায় মই কোৱা নাই যে কাপোৰৰ ব্যৱসায় কৰক আচলতে লোৱা ছিষ্টেমটো ভাল আৰু তেওঁলোকে আমাৰ পৰা নিয়া ছিষ্টেমটোক আমি সন্মান জনাব লাগে বৰ সুন্দৰভাৱে তেওঁলোকে মানে কিস্তিটো নিয়ে সময় আৰু পৰিস্থিতিয়ে জীৱন জীৱিকা সলনি কৰিবলৈ বাধ্য কৰে সৰহ সংখ্যকেই বিচাৰে স্বাভিমানেৰে জীয়াই থকাৰ পথ এই পথে কেৱল স্বাৱলম্বিতাৰ সন্ধান নিদিয়ে সমান্তৰালভাৱে আন 10 জনৰ বাবে মুকলি কৰে উপাৰ্জনৰ ক্ষেত্ৰ তেনে এগৰাকী উদ্যমী মহিলা হৈছে মাজবাটৰ জান বৈশ্য খেৰা চৰকাৰী সাহায্য অবিহনে স্বাৱলম্বী জান বৈশ্য খেৰা কিন্তু জান বৈশ্য খেৰাৰ বাবে কিদৰে সম্ভৱ হৈছিল এই সংগ্ৰাম হয় মোৰ নাম জান বৈশ্য খেৰা মই মানে বন্ধন বেংকৰ পৰা প্ৰথমতে 50,000 ল'লোঁ
তাৰপিছত 50,000টো লৈ পেলাই মই মানে ঘৰতে সৰুকৈ মানে ব্যৱসায় কৰিলোঁ, কাপোৰ আনিলোঁ মানে। তাৰপিছত দেখিলোঁ যে কাপোৰ ল'লোঁ, মানে মোৰ বন্ধন বেংকৰ পৰা মই লৈ ছাকচেছেই হ'লোঁ। সেইটো লোন মই মাৰাৰ পিছতে মোক মানে 1 লাখ টকাৰ লোন দিলে। 1 লাখ টকাৰ লোন দিওঁতে মই দোকানখন কৰিলোঁ। এতিয়া দোকানখনতো মোৰ টুকটাক ঠিকেই চলিয়ে আছে। তাৰপিছত বন্ধন বেংকৰ পৰা মানে মই এইবাৰ ল'লোঁ মই 1,20,000। তাৰপিছত 1,20,000 লৈ মই মালটানা গাড়ী এখন ল'লোঁ, AC গ'ল। তাৰপিছত এতিয়া মানে বন্ধন বেংকৰ পৰা মই পইচা লৈ মই বহুত মানে লোন লৈ মই বহুত ছাকচেছ হোৱাৰ দৰে মই ভাবিছোঁ। কাৰণ কিয় আগতে মানুহবিলাকে আপোনাৰ ব্যৱসায় কৰিম বুলি মানে ভাবিলে আপোনাৰ 10% 12%ত পইচা লৈ পেলাই মানে আপোনাৰ ব্যৱসায়টো আৰম্ভ ঠিকেই কৰে, কিন্তু পিছত মানে বহুত হাৰাশাস্তি খাবলগীয়া হয়। কিন্তু মানে বন্ধন বেংকৰ পৰা এতিয়া মানে বহুতে এনেকৈ লোন লৈছে বা ময়ো লৈছোঁ, মানে বহুত ছাকচেছ হৈছোঁ। আৰু মই মানে ক'ব বিচাৰোঁ, কোনোবাই যদি ধৰক এনেকৈ বন্ধন বেংকৰ পৰা লোন লয় বা লোন ল'ব বিচাৰে, তেতিয়াহ'লে ল'ব পাৰে, বহুত ছাকচেছ হ'ব। আৰু মানে আপোনাৰ সুতৰ হাৰটো কমি আহে, সুতে মূলে গৈ থাকে, দিয়া যেনো নালাগে। মানে মই সেইখিনি ক'ব বিচাৰিছোঁ আৰু। এয়া দুটা উদাহৰণহে মাথো। বন্ধন বেংক। বন্ধন বেংকৰ ঋণ লৈ স্বাৱলম্বী হৈছে ৰাজ্যখনৰ বহু লোক। বহু নিবনুৱাৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা এক প্ৰতিষ্ঠান বন্ধন বেংক, যাৰ বাবে বন্ধন বেংকক ধন্যবাদ জনাইছে সকলোৱে। মাজবাটৰ পৰা নৰেশ কলতাৰ ৰিপৰ্ট, নিউজ 24x7।